হাতুৰঙিৰাম ধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা তোৰ ভুল হৈছে আৰু ভুল আমি ক্ষমা নকৰোঁ ডেকাত শান্তশিষ্ট হ'লো বুলিয়ে যে যিটো কৰিবি সেইটো ক'ত লিখা আছে প্ৰয়োজনত আমিও অভদ্ৰামি কৰিব পাৰোঁ এনেকুৱা এজনী ছোৱালী বিচাৰিব লাগিব যিয়ে আমাৰ হৈ সেইখন ঘৰলৈ যাবলৈ ৰেডি থাকে কিন্তু আমি পঠোৱা ছোৱালীজনীয়ে যে সিলেক্ট কৰিব সেইটো কি কথা আছে আজি হঠাৎ তোমাৰ কি হ'ল মোক যে ইমান বাম্পাৰ অফাৰ এটা দিলা যি মন যায় সকলো কিনিবলৈ দিছা স্যাৰ কি হ'ল বাহিৰত তিৰোতা এগৰাকী ৰৈ আছে বৰকৈ কাকতি মিনতি কৰি আছে আপোনাক লগ কৰিব বিচাৰিছে তই নাজান নেকি এইখিনি সময়ত মই কাকো লগ নকৰোঁ মানে স্যাৰ তিৰোতাগৰাকী আপোনাক চিনি পায় আৰে প্ৰায়বোৰ মানুহে মোক চিনি পায় আৰু এতিয়া মই সিহঁতক ইয়াত লগ কৰি থাকিম নেকি যা কবি মই ঘৰত নাই পিছত আহিবলৈ কবি তিৰোতাগৰাকীয়ে কৈছে তেখেতে হেনো গংগাৰ বিষয়ে কিবা ক'বলৈ আহিছে গংগা মানে আপোনাৰ ছোৱালী গংগা গংগা বুলি কলি যে সন্মানেৰে লবি তাইৰ নাম তাই মোৰ ছোৱালী হয় ক্ষমা কৰি দিব ছাৰ ননসেন্স এই মানুহজনীক মই মাতিছো বুলি ক যা লৈ আহ ভাল লাগিল অভিলাষা বাজে মান্তি হ'ল অভিলাষা মোৰ খুব ভাল বান্ধৱী মই জানিছিলোঁ এটাই মান্তি হ'ব তই তাইক সকলোবোৰ বুজাই কৈছনে নাই কৈছোঁ মই অভিলাষাক কৈছোঁ তাই গুৱাহাটীৰ ছোৱালী বুলি যাতে ভুলতো তাইৰ মুখৰ পৰা নোলায় মই বিচৰা নাই অভিলাষাক লৈ যাতে তেওঁলোকৰ মনত কোনো ধৰণৰ সন্দেহ জন্ম আনকি তাই তাত যোৱাৰ পৰা আমাৰ লগত যাতে কোনো ধৰণৰ কণ্টেক্ট নাৰাখে আৰু মোৰ ফোন নাম্বাৰ যাতে তাইৰ ফোনত নাথাকে মই ভালকৈ বুজাই কৈছোঁ যদি অভিলাষা বাৰ লগত আমাৰ কোনো কণ্টেক্ট নাথাকে আমি কথাবোৰ কেনেকৈ গম পাম অভিলাষাৰ যোগাযোগ অংকিতাৰ লগত থাকিব আৰু অংকিতাই আমাক ক'ব বা তই দেখোন চিনেমাৰ দৰে প্লেনিং কৰিছ কিন্তু সমস্যা এটা হ'ব কি বাকী চব ঠিক আছে কিন্তু অভিলাষা বাক জানো টিউশ্যন মাষ্টৰৰ নিচিনা লাগিব তাৰ ব্যৱস্থা মই কৰিছোঁ মানে মেকআপ আৰ্টিষ্ট এজনী মাতিছোঁ তাইক অলপ চেঞ্জ কৰিব লাগিব ছাৰ
কোৱাচোন কি কথা আছিল মোক চিনি পোৱা নাই ছাৰ বহু বছৰ হ'ল নহয় ছাৰ ক'তনো চিনি পাব মই সঁচাই তোমাক চিনি পোৱা নাই ভালদৰে মনত পেলাওকচোন ছাৰ 25 বছৰ আগৰ কথা আপোনাক সেই বেয়া খবৰটো দিয়া মানুহজনী ময়েই আছিলোঁ মই সাবিত্ৰী ছাৰ ময়েতো আপোনাক আপোনাৰ ছোৱালী আৰু জয়ে আত্মহত্যা কৰা খবৰটো দিছিলোঁ হেল্ল' হেল্ল' বাইদেউ নমস্কাৰ মই অভিলাষা হয় আপোনাৰ এটা এড পাইছিলোঁ টিউশ্যনৰ বাবে অঁ হয় 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 মই মানে আগ্ৰহী আচ্ছা তুমি এটা কাম কৰিবাচোন মোৰ এইটো নাম্বাৰতে হোৱাটছএপ আছে তুমি তোমাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন মাৰ্কশ্বিট নেম এড্ৰেছ সেইখিনি মোক হোৱাটছএপ কৰি দিবা মই চাই পেলাই জনাম বাৰু ঠিক আছে বাইদেউ হ'ব বাৰু ঠিক আছে বন্ধুত্বৰ খাতিৰত যে কি কৰিব লগা হয় নিজকে কিবা ডিটেক্টিভ যেনহে লগা হৈছে আজি 25টা বছৰে সেই পাপৰ বোজা মই কঢ়িয়াই লৈ ফুৰিছোঁ জীয়াই থকা মানুহক মৃত সজাইছোঁ সেই পাপে মোক বৰ কষ্ট দিছে ছাৰ মই একচুৱেলি তোমাৰ ডকুমেণ্টছখিনি চালোঁ দেই সকলো ঠিকে আছে বাৰু এটা কাম কৰিবা নেকি বাৰু কাইলৈ মানে অহা নহ'লে মানে ছোৱালীজনীৰ পঢ়া শুনাত একেবাৰেই মন নাই আপুনি একদম চিন্তা নকৰিব মই যাম নহয় ঠিক কৰি দিম দিয়ক তেনেকুৱা বহুত ল'ৰা ছোৱালী মই ঠিক কৰিছোঁ আকাশী গংগা আকাশী গংগা একমাত্ৰ ময়ে আছিলোঁ যিয়ে সেই আত্মহত্যা প্ৰত্যক্ষভাৱে লিখিছিলোঁ কিন্তু মই মিছা মাতিছিলোঁ ছাৰ আপোনাৰ ছোৱালী আৰু জোঁৱায়ে সেইদিনা আত্মহত্যা কৰা নাছিল সেই ডেড বডি দুটা আন কাৰোবাৰ আছিল আপোনাৰ ছোৱালী জীয়াই আছে ছাৰ আজি 25টা বছৰে সেই পাপৰ বোজা মই কঢ়িয়াই লৈ ফুৰিছোঁ জীয়াই থকা মানুহক মৃত সজাইছোঁ সেই পাপে মোক বৰ কষ্ট দিছে ছাৰ মই শুব নোৱাৰোঁ ছাৰ তাৰ ফলত মই বেমাৰী হৈ পৰিছোঁ আৰু নোৱাৰোঁ এই পাপৰ বোজা লৈ ফুৰিব মই মুক্ত হ'ব বিচাৰোঁ ছাৰ কিয় মিছা কথা কৈছিলি তই মোক পইচা দিছে মিছা মাতিবলৈ কোনে পইচা দিছিল আপোনাৰ খোলখালী সমুদ্ৰই তেখেত মোৰ ওচৰলৈ অহা নাছিল সুভাষ শৰ্মা নামৰ মানুহ এজন পঠাইছিল মই দুখীয়া মানুহ সেই সময়ত পইচাৰ লোভত কামটো কৰিছিলোঁ কিন্তু আজি সেই কামটোক লৈ মই অনুশোচনাক ভুগিছোঁ ছাৰ মোক ক্ষমা কৰি দিয়ক ছাৰ মোক ক্ষমা কৰি দিয়ক ছাৰ আপোনাৰ খোলখালীটো এতিয়া নাই ছাৰ ঢুকাই থাকিল প্ৰয়োজন হ'লে
মই আপোনাক সুভা শৰ্মাৰ ঠিকনাটো দিম যাতে আপুনি আপোনাৰ ছোৱালীক বিচাৰি উলিয়াব পাৰে কিন্তু মোক ক্ষমা কৰি দিয়ক ছাৰ মোক ক্ষমা কৰি দিয়ক ছাৰ 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 বাইদেউ বাইদেউ সোনকালে ওলাই আহ ছাৰৰ কিবা এটা হৈছে দেউতা দেউতা চাও দেউতাক ভালকৈ ধৰাচোন ছাৰ দেউতা উঠকচোন ভালকৈ ধৰা দেউতা কি হৈছে দেউতা আপোনাৰ দেউতা মোৰ একো হোৱা নাই বোৱাৰী চিন্তা নকৰিবা বৰংচ আজিৰ পৰা মোৰ 10 বছৰ আয়ুস বাঢ়িয়ে গ'ল হেল্ল' অঁ হেল্ল' মই একচুৱেলি তোমাৰ ডকুমেণ্টছখিনি চালোঁ দেই সকলো ঠিকে আছে বাৰু এটা কাম কৰিবা নেকি বাৰু কাইলৈ মানে অহা নহ'লে মানে ছোৱালীজনীৰ পঢ়া শুনাত একেবাৰেই মন নাই আপুনি একদম চিন্তা নকৰিব মই যাম নহয় ঠিক কৰি দিম দিয়ক তেনেকুৱা বহুত ল'ৰা ছোৱালী মই ঠিক কৰিছোঁ ঠিক আছে তেন্তে কাইলৈ লগ পাম দিয়ক নিশ্চয় এটা কাম কৰিবা তুমি বাছ ষ্টপেজলৈকে আহিবা আহি মোক এটা ফোন কৰিবা মই ড্ৰাইভাৰজনক পঠিয়াই দিম তোমাক লৈ আহিব ঠিক আছে বাইদেউ হ'ব বাৰু আৰু এটা কথা তুমি আমাৰ ইয়াত থকা খোৱাৰ একো অসুবিধা নোপোৱা আৰু চেলেৰিটো তুমি যেনেকৈ বিচাৰিছা তেনেকৈ দিম ঠিক আছে তেনেহ'লে হ'ব দিয়ক ঠিক আছে ৰাখিছোঁ তুমি ইমান চিন্তা কিয় কৰিছা দেউতা মই সকলো কথা পোহৰলৈ আনিমতো কাইলৈ পুৱাই মই মানুহজনৰ ওচৰলৈ যাম আৰু দুপৰীয়ালৈ সকলো সঁচা কথা তোমাৰ সন্মুখত লৈ আহিম যেতিয়ালৈকে মই সঁচা কথাবিলাক গম নাপাম মই শান্তিত থাকিব নোৱাৰিম তই পাৰিলে আজিয়ে যা অংগত ছাৰ মই সাবিত্ৰী ক আপুনি যেনেকৈ কৈছে মই তেনেকৈ কৈছোঁ গুড ক্ষমা কৰি দিছেনে ৰঘুনাথ চৌৰিয়াই দিছে ছাৰ বঢ়িয়া আৰু শুন আজিৰ পৰা তয়ো মোক চিনি নাপাওঁ আৰু মই তোক চিনি নাপাওঁ আকাশী গংগা আকাশী গংগা
আপোনাৰ ছোৱালী আৰু জোঁৱায়ে সেইদিনা আত্মহত্যা কৰা নাছিল সেই ডেড বডি দুটা আন কাৰোবাৰ আছিল আপোনাৰ ছোৱালী জীয়াই আছে ছাৰ তুমি ইমান চিন্তা কিয় কৰিছা দেউতা মই সকলো কথা পোহৰলৈ আনিমতো কাইলৈ পুৱাই মই মানুহজনৰ ওচৰলৈ যাম আৰু দুপৰীয়ালৈ সকলো সঁচা কথা তোমাৰ সন্মুখত লৈ আহিম যেতিয়ালৈকে মই সঁচা কথাবিলাক গম নাপাম মই শান্তিত থাকিব নোৱাৰিম তই পাৰিলে আজিয়ে যাওঁগত দেউতা এয়া লওক ঔষধ খাওক নাই নাই মই এইবোৰ মেডিচিন নাখাওঁ প্লিজ মোক নিদিবা যোৱা দেউতা ঔষধ নাখালে কেনেকৈ হ'ব কোৱাচোন মই আছো নহয় তুমি ইমান অধৈৰ্য কিয় হৈছা মই সকলো সঁচা কথা পোহৰলৈ লৈ আহিম তুমি চিন্তা নকৰিবা প্ৰণামী টেবলেটটো দিয়াচোন খাওকচোন লওক হেল্ল' ছাৰ মই সাবিত্ৰী ক আপুনি যেনেকৈ কৈছে মই তেনেকৈ কৈছোঁ গুড ক্ষমা কৰি দিছেনে ৰঘুনাথ চৌৰিয়াই দিছে ছাৰ বঢ়িয়া আৰু শুন আজিৰ পৰা তয়ো মোক চিনি নাপাওঁ আৰু ময়ো তোক চিনি নাপাওঁ তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী